নমস্কাৰ বন্ধুসকল, মই এপিএমকো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। প্ৰথমতে মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা সকলো অসম আৰক্ষী প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল প্ৰাৰ্থীয়ে চিলেকশ্যন পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু যিসকল এপিআৰ কেন্দ্ৰীয়সকল আছে সেইসকলে চিলেক্টেড এপিআৰ বুলি কমেণ্ট বক্সত কমেণ্ট কৰিবা। তো যিসকলে আমি ইমান দিন সকলোৱে ইউটিউব চেনেলটোত জড়িত হৈ আছিলোঁ, ৰিটেন ভাইবা তাৰপিছত ফিজিকেল সকলো বিষয়ে কাটঅফৰ বিষয়ে আমি ডিছকাছ কৰিছিলোঁ একেলগে। এনেকৈ মোক সদায় ছাপোৰ্ট কৰি যাবা, মই যাতে এনেকৈ হেল্প কৰিব পাৰোঁ। আৰু এপইণ্টমেণ্ট দিয়াৰ পিছত জইনিং, মেডিকেল, এপিডেভিট কি কৰিব লাগে সকলো কথা মই তোমালোকক এপইণ্টমেণ্ট দিয়াৰ পিছত জনাম। আৰু ইমানখিনি যিহেতু মই তোমালোকক হেল্প কৰিব পাৰিছোঁ, নিশ্চয় জইনিঙৰ প্ৰচেছটো কেনেকুৱা, ক'ত কি কৰিব লাগে সকলো মই তোমালোকক ডিটেইলছত জনাই দিম। লগতে আৰু এটা কথা, সকলোৱে মোক সুধি থাকে, দাদা আপোনাৰ পষ্টিং ক'ত ডিউটি কৰে? মই গুৱাহাটী উলুবাৰী এপিআৰ হেডকোৱাৰ্টাৰত ডিউটি কৰোঁ। আৰু আশা থাকিলে সকলোকে লগ পাম জইনিঙৰ দিনা, কাৰণ প্ৰথম জইনিং তোমালোকৰ এপিআৰ হেডকোৱাৰ্টাৰতে হ'ব। পিছত জইনিং ক'ত হ'ব, তোমালোকৰ এপিআৰ কেন্দ্ৰীয়সকল জইনিঙত কি কৰিব লাগে নালাগে সকলো প্ৰচেছখিনি মই তোমালোকক জনাম। মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবা, মোক ছাপোৰ্ট কৰিবা। আৰু ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। জয় হিন্দ, জয় অসম।